এতিয়া বাজিল আমাৰ 2:36 আঢ়ৈটাই বাজিল আৰু আজি আমি ট্ৰেড কৰিছোঁ গ'ল্ডত। এইকণতে আমি ধুনীয়াকৈ এনালাইচিছ কৰি ইয়াত আমি ধুনীয়াকৈ এটা বাই ছাইডত মানে এটা পজিশ্যন প্লট কৰিলোঁ। আজি ট্ৰেডটো আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ বেছ লৈছোঁ আৰু আমি ধুনীয়াকৈ এনালাইচিছ কৰি ইয়াত এতিয়া আমি টাৰ্গেট আৰু ষ্টপ লছ বহাম আৰু ষ্টপ লছ দিলোঁ $20 আৰু টাৰ্গেট $38। মাৰ্কেট এতিয়া গৈ আছে ডাউন ছাইডত আৰু এতিয়া 6 USD লছত আছে আৰু আমাৰ টাৰ্গেট আজি ইয়ালৈকে দিছোঁ। অ'কে, এইখনলৈকে টাৰ্গেট দিছোঁ 38 USD টাৰ্গেট। চ' আজি কি হয় চব দেখাই থাকিম। মাৰ্কেট যেতিয়া এডাল ব্ৰেক কৰিছিলে ইয়াতে ধুনীয়াকৈ আমি পজিশ্যন লগাইছিলোঁ, বাই কৰিছিলোঁ। আজিৰ ট্ৰেডটোত আমাৰ ষ্টপ লছ হিট কৰিলে। আজিৰ ট্ৰেডটো আছিল 1:2 আৰু ইয়াতে আছিল ট্ৰেডটো আমাৰ ডাউন ছাইডত, মানে আপ ছাইডত আছিল, মাৰ্কেট আছিল ডাউন ছাইডত। তাৰপিছত আমি এনালাইচিছ কৰি ছাপৰ্ট ৰেজিষ্টেঞ্চ ট্ৰেড ল'লোঁ আৰু ইয়াতে আমি মাৰ্কেটে এইকণলৈ আহি ছাইডৱেজ হৈছিল আৰু ছাইডৱেজ হওঁতে এইকণতে আমাৰ ধুনীয়া এটা ভলিউম দিলে ইয়াতকৈ ওপৰত আৰু এইকণতে এডাল ৰেজিষ্টেঞ্চ আছিলে, ৰেজিষ্টেঞ্চডাল ব্ৰেক কৰিলে। চ' আমি ইয়াতে আপ ছাইডত এটা ট্ৰেড ল'লোঁ। এইকণতে তলৰ পৰা ওপৰলৈ আহিছিল, এইডালত ধুনীয়া এটা আমাৰ ভলিউম দিছিল। চ' আমি ইয়াতে ট্ৰেড আপ ছাইডত লৈ ল'লোঁ আৰু আপ ছাইডত লোৱাৰ পিছত এতিয়া আমাৰ এইকণতে মাৰ্কেট অকণ ছাইডৱেজ চলি আমাৰ ইয়াতে আকৌ ডাউন ছাইডত ট্ৰেড আহি আমাৰ ষ্টপ লছ হিট কৰিলে। চ' আজি আমাৰ লছ হ'ল আজি 20 USD লছ হ'ল আৰু তাৰ আগদিনাখন 38 USD প্ৰফিট, তাৰ আগদিনাখন 17 USD প্ৰফিট আৰু তাৰ আগদিনাখন 285 USD প্ৰফিট। চ' সদায় প্ৰফিট নিদিয়ে, 2 এদিন লছো দিব, একো নাই। অ'কে, তো আজি $20.61 লছ হ'ল।